हेलो फ्रेंड्स की खबर आशा राখিছো সকলো ভালে আছে আৰু কুশলে আছে যোৱাকালি মই নাৰিকলৰ লাৰু কেইটামান বনাইছিলো আৰু কেনেদৰে বনাইছো হেতু আপোনালোকৰ মাজলৈ আগবঢ়াইছো অৱশ্যে বিহু পালেহি আৰু প্ৰত্যেককে চাগে ঘৰত বিহু আয়োজন সৰুৱাকে হলে চলিছে আৰু এয়া মই প্ৰথমতে নাৰিকলৰ কলা অংশখিনি ভালদৰে এনেকৈ কাটি লৈছো আৰু এই কাটি অংশখিনি সৰু সৰু টুকুৰা কৰি প্ৰথমতে মই মিক্সি জাৰটো দি লম আসলতে এইখিনি সৰু কৰি ললে অলপ সোনকালে পিছ যায় বুলি কয় আৰু সেইকাৰণে ময়ো সেই সৰুৱে কৰিলো এয়া এনেকৈ পাতল পাতল মিহি কৰি লৈছো এয়া মই গুটিখিনি পিছি ৰখাৰ পিছত মোৰ নাৰিকলৰ জোখটো 2 কাপ হৈছিলে আৰু সেই কাপটো অনুপাতে মই 2 কাপ চেনি দিছো যদি আপোনালোকে চেনিটো বেছি খায় তেতিয়া বেছি দিব পাৰে যদি কম খায় তেতিয়া কম দিলে হেতু নিজৰ ইচ্ছা অনুসৰি দিলেও হৈ যায় মই 2 কাপ চেনি দিছো নাৰিকলৰ হিচাপ অনুসৰি আৰু এনেদৰে হিচাপত দিলে নাৰিকলকিটা খুব ধুনীয়া হয় আৰু তাৰ পিছত এখন চামুচৰে ভালদৰে এনেকৈ হানি লৈছো তেতিয়া আসলে চেনি আৰু নাৰিকলখিনি দুইখিনি ভালদৰে মিলি যায় নাৰিকল চেনিখিনি ভালদৰে মিহলি কৰি লোৱাৰ পিছত মই মিক্সি জাৰৰ আকৰবা এইখিনি আকৌ পিছি লম আৰু এনেদৰে কৰিলে খুব ধুনীয়া মিহি হয় নাৰিকলকিটা লেখিবলৈও ধুনীয়া হয় মিহি হয় আসলতে এইফালে মই নাৰিকল আৰু চেনিখিনি আকৌ এবাৰ মিক্সি মাৰি লোৱাৰ পিছত খুব ধুনীয়া মিহি হৈ গৈছে এনেদৰে কৰি ল'লে নাৰিকলকিটা লাৰু বনাওঁতে খুব ধুনীয়া মিহি হয় আৰু নাৰিকলৰ লাডু যিমানে বেছি মিহি হয় দেখিবলৈ খুব ধুনীয়া লাগে আৰু তাৰ পিছত মই এখন সাফা কেৰাহী এনেকৈ পাতি ল'লো আসলতে হালধি বা কিবা লাগি থলে কেৰাহীখনৰ লাৰুকিটা কালাৰটো ৰঙচুৱা হৈ যায় আৰু সেইকাৰণে মই এখন আসলতে এই কেৰাহীখনৰ মই নাৰিকলৰ লাৰুৱে বনোৱা হয় বা কেতিয়াবা পাক বনাওঁ বেলেগ বস্তু একো ব্যৱহাৰ নকৰোঁ তাৰ পৰা এই কেৰাহীখনে মই যোনখিনি পিছি ৰখা নাৰিকল আছিলে নাৰিকল আৰু চেনি এইখিনি ইয়াত দি লম আৰু ভালদৰে ভাজি লম যেতিয়ালৈকে তাৰ পানীটো শুকাই নাযায় এইদৰে হাতাৰখনে লৰাই ভাজি ৰাখিম আৰু আসলে গেছটো একদম কমত দি লৈছো আৰু যদি বেছি হৈ যায় তেতিয়া নাৰিকলখিনি জ্বলা চান্সটো থাকে হেতু কাৰণে মই গেছ একদম কমত ৰাখি এনেদৰে নাৰিকলখিনি ভাজি ৰাখিছো অৱশ্যে বহুতে জানে আৰু সবৰে নিয়মবোৰ বা পদ্ধতিটো বেলেগ বেলেগ থাকে তথাপিও মই বনোৱা ৰেচিপিটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছো এইফালে মই গুটিখিনি ভাজি অলপ অলপ সিজিছে আৰু নাৰিকলৰ পানীখিনি ওলাই আহিছে এইফালে অলপ ধৰিব পাৰিছে আপোনালোকে পানীখিনি যেতিয়া একেবাৰে শুকাই যাব তেতিয়া মই লাৰুখিনি বান্ধিব পাৰিম আৰু এইফালে প্ৰায় নাৰিকলখিনি মোৰ সিজি আহিছে আৰু শুকান হৈ আহিছে অলপমান পিছত মই নাৰিকলখিনি কাঢ়িব পাৰিম এয়া শুকানকৈ ৰাখি আহিছে এনেদৰে হ'লে আপোনালোকে নমাই ৰাখিব পাৰে আৰু যদি বেছিকৈ সিজা যায় তেতিয়া আকৌ মানে একেবাৰে শুকাই গ'লে নাৰিকলৰ লাৰুকিটা বান্ধোতে অকণমান দিগদাৰ হয় বা শুকাই যায় অকণমান আঠাটো থাকোঁতেই নাৰিকলৰ লাৰুখিনি আমি বনাই ল'ব পাৰোঁ আৰু এইফালে মই গোটেইখিনি হৈ গ'ল আৰু মই এখন প্লেটত এবাৰ নাৰিকলৰ যোনখিনি নাৰিকল ভাজিছিলোঁ এইখিনি গোটেইখিনি এনেদৰে প্লেটখনতে উলিয়াই লৈছোঁ আৰু ইয়াৰ পাছত মই নাৰিকলৰ লাৰুখিনি বনাই যাম আপোনালোকে এনেদৰে কেতিয়াবা বনাই চাব পাৰে যিহেতু এতিয়া বিহু পাইছে হিয়ে প্ৰত্যেকেই বৰ বনাইছে আজি যোৱাকালি মই বনাইছিলোঁ আৰু সেইটোৱে আপোনালোকৰ ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ এয়া মই লগত অকণমান পাউডাৰ গাখীৰ মিল কৰি দিছোঁ শুকান আপোনালোকে আমুল স্প্ৰে পাউডাৰটো মই এপেকেট দি দিছোঁ আৰু এনেদৰে দিলে খাবলৈ খুব বেছি টেষ্টি হয় খুব ধুনীয়া লাগে আৰু যদি ইলাচি দিব বিচাৰে ইলাচিও দিব পাৰে আচলতে ইলাচিটো দিলে নাৰিকলৰটো কমি যায় বুলি কয় তেতিয়াও গোন্ধটো ভাল লাগে যোনে ইলাচি খাই ভাল পায় তেওঁলোকেতো ভালে পাব এনেদৰে চামুচখনেদি সানি লৈছোঁ আৰু ইয়াৰ পাছত মই নাৰিকলকিটা লাৰু বান্ধি ল'ম এইবাৰ হাতেৰে মই এনেকৈ কৰি লৈ মুঠিয়াই লৈ এনেকৈ নাৰিকলৰ লাৰুকেইটা বনাইছোঁ এনেদৰে বনালে খুব ধুনীয়া বগাও হয় আৰু যদি কোনোবাই এনেকৈ বনাই নোৱাৰে মোৰ পদ্ধতিত এবাৰ বনাই চাব পাৰে এয়া চব খুব ধুনীয়া মিহি হৈছে মই কৈছোঁ নহয় আৰু নাৰিকল আৰু চেনিখিনি যদি আপোনালোকে মিক্সিত আকৌ এবাৰ যদি পিচি ৰাখে তেতিয়া খুব ধুনীয়া মিহি হয় আৰু লগত যদি আপোনালোকে পাউডাৰ গাখীৰ দিয়ে পাউডাৰ গাখীৰ নিদিবও পাৰে এইটো অপশ্যনেল হয় এয়া এনেদৰে মই নাৰিকলৰ লাৰুখিনি যোৱাকালি বনালোঁ আৰু আগন্তুক ৰঙালী বিহুৰ মোৰ ফালৰ পৰা প্ৰত্যেককে ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিলোঁ তো আজিৰ ৰেচিপিটো কেনেকুৱা বুলি জনাব নাপাহৰিব ভাল পালে লাইক কৰিব কমেণ্ট কৰিব পুনৰ এটা নতুন ভিডিঅ'লৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ৰাখিছোঁ বাই বাই